কিয় আৰ্থিক সুৰক্ষা নাই অসমৰ শিপিনীৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কিয় শিশু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'বনে যৌন শিক্ষা ছাত্ৰীৰ সুৰক্ষা চৰকাৰক জবাবদিহি অসম বিধানসভাৰ ৰাজ্যত অব্যাহত আছে নাৰী নিৰ্যাতন অনাকাংক্ষিতভাৱে বিপথগামী হোৱা দেখা গৈছে একাংশ ছাত্ৰ ছাত্ৰী এই সমস্যাসমূহ নিৰ্মূল কৰিবলৈ বুধবাৰে শিক্ষা বিভাগৰ বৈঠকত বহিল অসম বিধানসভাৰ শিশু আৰু নাৰী সুৰক্ষা সমিতিৰ দাবী শিক্ষা বিভাগক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰক যৌন শিক্ষা ছাত্ৰীক দিয়ক আত্মৰক্ষাৰ প্ৰশিক্ষণ যি এটা সেক্স এডুকেশ্যন বুলিও আছে সেক্স এডুকেশ্যনটো প্ৰপাৰলি মানে গুড টাচ বেড টাচ এইবিলাক আছে কিন্তু কিমান প্ৰচলিত হৈছে বা ৰেগুলাৰ বেচিছত হৈছে নহৈছে সেইবিলাক যাতে ভালকৈ হয় আৰু যিবিলাক ছেল্ফ ডিফেন্সৰ যি চেণ্ট্ৰেল প্ৰগ্ৰামবিলাক আছে সেইবিলাক আছে দিয়া কিন্তু সেইবিলাক প্ৰপাৰলি দিয়া হৈছে নে নাই সেইবিলাক যদি নাই হোৱা সেইটো মেণ্ডেটৰী কৰিব লাগে ৰেগুলাৰ বেচিছত কৰিব লাগে একে সময়তেই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগেৰে আলোচনাত বহি সমিতিয়ে দিয়ে গুৰুত্বপূৰ্ণ পৰামৰ্শ চেণ্ট্ৰেল ট্ৰেড এটা দিয়ে সেইটো কাৰণে আমি অসমতো এটা ৰেকমেণ্ডেশ্যন দিছোঁ যে আমাৰ ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা এটা ট্ৰেড হওক যাতে আজি আমি বিভিন্ন মিটিঙে মাতাঙে গামোচা দিয়া হয় এইটো আজিকালি বাহিৰৰ পৰা ক'ত ভাগলপুৰৰ পৰা আহে বুলি কয় বা বিভিন্ন বেলেগ চুৰতৰ পৰা আহে মেখেলা চাদৰ বা গামোচাবিলাক এতিয়া মিটিং মাতাঙে যিবিলাক গামোচাবিলাকে হওক বিহু সন্মিলনে হওক বা বিভিন্ন ফাংচনছ বা আমাৰ গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ বহুত ফাংচনছ হয় ইয়াত সেইবিলাকত একেবাৰে মেণ্ডেটৰী আৰু পেটেণ্টেড মানে হেণ্ডলুম বোৱা গামোচাবিলাক ইউজ কৰিব লাগে এতিয়া কি কৰিব শিক্ষা বিভাগে যৌন শিক্ষা বাধ্যতামূলক কৰিব নেকি মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত পাবনে স্কুলীয়া ছাত্ৰীয়ে আত্মৰক্ষাৰ প্ৰশিক্ষণ হ'বনে অসমৰ নাৰীৰ আৰ্থিকভাৱে স্বাৱলম্বী সকলো নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰৰ ওপৰতহে ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ